এই মানুহজন যেন আপোনালোকে দেখিছে, এই মানুহজনৰ গাত ন গৰাকী আই নভনী দেহত লাগি আছে। বহু বছৰ সন্তান এটি বেছি দিন হোৱা নাই, জন্ম হৈছে আজি। থিতাপি লৈ আছে 9 গৰাকী আই এই মানুহজনৰ গাত। 3 বছৰ মান হৈছে। এইজন কিন্তু পুৰুষ হয়, কিন্তু পুৰুষ যদিও এই মানুহজনে চাদৰ মেখেলা, খাৰু, কাণফুলি এনেধৰণৰ বস্ত্ৰ পৰিধান কৰে। বহুত ডক্টৰৰ ওচৰত দেখালো, ট্ৰিটমেণ্ট কৰা হ'ল, একো ৰিজাল্ট নাপালো। আই ওচৰলৈ আহিলো, আই ওচৰত আহি এবছৰ ভিতৰতে পাইছো। মই আপোনালোকক ক'লোৱেই এই মানুহজনৰ গাত ন ভনী আই, 9গৰাকী আই দেহত আছে। ক'বলৈ গ'লে আচলতে লম্ভী আছে। 9গৰাকী আই ভনীক দেহত লম্ভী আছে, কিন্তু এই দেহত যেন 9 ভনী আই লম্ভী আছে, এয়া কিন্তু হঠাৎ এতিয়াই লম্ভা নহয়। তেওঁ ল'ৰা হেৰিয়ৰ পৰা হেৰি হৈ আহিছিলে, মেডিকেলৰ পৰা গেলি একেবাৰে গেলা হেৰি কৰি আহিছিলে। এতিয়া সেইদিন ধৰিব পৰা মোৰ থানলৈ প্ৰতিখন ভাৰতে প্ৰতিটো অনুষ্ঠানতে আহে তেওঁ। বহুত দিনৰ পৰা 9গৰাকী আই ভনী দেহত লম্ভী আছে। তো এতিয়া কথা হ'ল, এই যেন মানুহজনৰ গাত 9 ভনী আই লম্ভী আছে, তো এই মানুহজনে এতিয়া বৰ্তমান সময়ত কি কি কৰিব পাৰে, মই আপোনালোকক গোটেই কথাখিনি কৈ আছোঁ। ভিডিঅ'টো এৰি নিদিব। যদি আপোনালোকে ভিডিঅ'টো এৰি দিয়ে, গোটেই কথাখিনি গম নাপাব, ক'ত আছে আৰু কি কি কৰে, A to Z গম পাব। আজি ইয়ালৈ অহা 15 বছৰমান হৈছে। মই বুলিয়ে মানুহ, তেওঁৰ পৰা মোৰ নাতিটো আজি এইবাৰ মেট্ৰিক দিছোঁ, নহ'লে নাতিটোৱে হেৰালে। মই এতিয়া আৰম্ভ কৰিছোঁ। আপোনাৰ যদি সতি সন্ততি নাই, আচলতে যাৰ সতি সন্ততি নাই তেওঁলোকেহে বুজি পায় সেই দুখটো কিমান হয়। তো এই 9 ভনী আই লম্ভী থকা এই মানুহজনৰ ওচৰত যদি আহে নহয়, সেই থানখনলৈ যদি আহে নহয়, তো আপোনালোকে সেই সমস্যাৰ পৰা দূৰ হ'ব পাৰিব। এয়া কিন্তু মোৰ কথা নহয়, এয়া এনেদৰে এই আই ভনী লম্ভী থকা এই মানুহজনৰ ওচৰত যোনসকল লোক আহে ন, সেইসকলৰ সেই ভক্তসকলৰ ভাষ্য। কাৰোবাৰ যদি কিবা অপায় আমংগল যদি হৈ আছে, সেই অপায় আমংগলসমূহো দূৰ হয়। তো এই ভাষ্যও মোৰ নহয়, এই ভাষ্য হ'ল এই আই 9 ভনী লম্ভী থকা এই মানুহজনৰ ওচৰলৈ অহা যোনসকল ভক্ত, সেই ভক্তসকলৰ ভাষ্য। এনেকুৱা যিকোনো সমস্যা নহওক কিয়, সকলো সমস্যা সমাধানৰ পথ আছে বুলি ভক্তসকলে কয়। আৰু লগতে এই আই 9 ভনী লম্ভী থকা এই মানুহজনৰ ওচৰত আহে, আৰু এই মানুহজনেও কিবা চোৱা চিতা কৰি দিয়ে। আৰু লগতে আজিকালিতো গম পায়ে নহয়, অনলাইনতে গোটেই সম্পূৰ্ণ কামখিনি কৰি দিয়ে। যিহেতুকে অনলাইনতে কৰি দিয়ে, যেনেদৰে ঠিক অগ্নিনাভ বাবা মন্দিৰত আপোনালোকেতো গমেই পায়, অনলাইনতে আপোনালোকে শৰাই শলিতা চাকি ধূপ আপোনালোকে দিব পাৰে। অনলাইনতে গোটেই কামখিনি কৰিব পাৰে। ঠিক তেনেদৰে এই আই 9 ভনী দেহত লম্ভী থকা এই মানুহজনৰ ওচৰত নহাকৈও আপোনালোকে ঘৰৰ পৰাই আপোনালোকে যি কৰ্মবিলাক ধৰক, আপোনালোকে শৰাই দিব পাৰিব, চাকি জ্বলাব পাৰিব, যিকোনো সমস্যা নহওক কিয় আপোনালোকে ঘৰৰ পৰাই। কাৰণ কেলৈ আজিকালি ধৰি লওক বহুত দূৰ দূৰণিত থাকিলে হঠাৎ আহোঁ বুলি ক'লেও ইয়ালৈ আহিব নোৱাৰিব ন, তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত তো আপোনালোকে মোৰ লগত যোগাযোগ কৰক, মই আপোনালোকক ঠিকনাটো দি দিম। আপোনালোকে হয়তো যাৰ সমস্যা হৈ থাকে সিহে গম পায়। আৰু আচলতে এটা কথা দেই, বিশ্বাসেই মিলয় হৰি। আপুনি যদি বিশ্বাস কৰে নহয়, আপুনি সকলো পাব। যদি আপুনি বিশ্বাস নকৰে নহয়, বিশ্বাস নকৰিলে আপুনি একো কিন্তু নাপাব। আচলতে বিশ্বাসতেই আমি সকলোৱে জীয়াই আছোঁ, আৰু ভগৱান আছে। আৰু ভগৱান আছে কাৰণেই যি হৰসজ্জাত পৰি থকা যোনসকল
অসুখীয়া লোক সেইসকলতো বহুত ধন কোটি কোটি থকা ব্যক্তিৰ ঘৰেও সৰহজ্জাত পৰি থাকে সেইসকলেতো বচাব পাৰিলে হয় তো ভগৱান আছে কাৰণেতো বচাব নোৱাৰে ন সেইকাৰণে ক'ব বিচাৰিছোঁ ভগৱান আছে আৰু বিশ্বাসটো মেইন ভগৱানে কৰিব নোৱাৰা কাম একো নাই মই আপোনালোকক উদাহৰণ সহকাৰে মই কৈ দিলোঁ কিন্তু আপোনালোকে মোৰ লগত যোগাযোগ কৰক আৰু মোৰ লগত যোগাযোগ কৰিলে আপোনালোকক গোটেই সম্পূৰ্ণ কেনেকৈ কি কৰিব লাগে কেনেকৈ শৰাই দিব কি কথা আপোনালোকক জনাই দিম আৰু কিমান কি পইচা লাগিব কি কথা আপোনালোকক গোটেই কথাখিনি কৈ দিম মোৰ লগত যোগাযোগ কৰক মোৰ লগত মেছেজ কৰক আপোনালোকক মই গোটেই কথাখিনি ভঙাই পজাই গোটেইখিনি কথাখিনি কৈ দিম আপোনালোকে ঘৰৰ পৰাই শৰাই দিব পাৰিব মোৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু মোৰ লগত যোগাযোগ কৰিলে মই আপোনালোকক কৈ দিম কেনেকৈ কি কৰিব লাগিব কি কৰিব নালাগে আচলতে আৰু সমস্যাটোৰ কথা ক'ব আপোনালোকে আৰু সমস্যাটো ক'লে মানে আপোনালোকক গোটেই কথাখিনি মই কৈ দিম কেনেকৈ আপোনালোকে শৰাই আগবঢ়াব কেনেধৰণে আপোনালোকে চাকি আগবঢ়াব কিমান পইচা দিব লাগিব কি কথা গোটেই কথাখিনি কৈ দিম মোৰ লগত যোগাযোগ কৰিলেও হ'ব মোৰ লগত যোগাযোগ কৰক মই আপোনালোকক গোটেই কথাখিনি কৈ দিম বাকী যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ এইভাগ যেন আই ন ভনী লম্ভি থকা এই যোনভাগী থান এই থানভাগী কিন্তু অগ্নিনাভ মন্দিৰতকৈও ওপৰত কিন্তু জাগ্ৰত আৰু এই আই নভনী লম্ভি থকা এই থানভাগী হ'ল চৰকাৰী ৰেজিষ্ট্ৰেশ্যন আছে চৰকাৰী হয় এইটো কোনো ফ্ৰড নহয় কিন্তু দেই এইটো কোনো ফ্ৰড নহয় এইটো একদম পূৰা সঁচা হয় চৰকাৰে পান কাৰ্ড দি থৈ দিয়া আছে আপোনালোকক যদি অবিশ্বাস যদি মানে গোটেই ডিটেইলছ আপোনালোকক দিব পৰা যাব গোটেই সম্পূৰ্ণ পান কাৰ্ড আছে চৰকাৰে আৰু আপোনালোকেতো সকলোৱে চিনি পায় সৰ্বানন্দ সোণোৱাল তেখেত মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল তো সৰ্বানন্দ সোণোৱালে এই আই নভনী লম্ভি থকা এই মানুহজনৰ থানত আহি সৰ্বানন্দ সোণোৱালৰ পৰিয়ালবৰ্গই এভাগ মূৰ্তি আগবঢ়াইছে দেৱী মা মূৰ্তি আগবঢ়াইছে চিন্তা কৰক আচলতে এই থানভাগী কোনো ফ্ৰড নহয় একদম পূৰা মিছা নহয় আপোনালোকে মোৰ লগত যোগাযোগ কৰক মই ক'ত কি কৰিব লাগে গোটেই কথাখিনি কৈ দিম আপোনালোকে মুঠৰ মোৰ লগত যোগাযোগ কৰক মেছেজ কৰক ইউটিউবত যদি চাই আছে বিকাশ বক্সা সোণোৱাল বুলি আপোনালোকে ফেচবুকত চাৰ্চ কৰিব আৰু মোৰ লগত যোগাযোগ কৰক আপোনালোকক অনলাইনতে গোটেই কথাখিনি অনলাইনতে হৈ যাব আপোনালোকে শৰাই দিব পাৰিব অনলাইনতে মই কৰি দিম কিন্তু মোৰ লগত কথা পাতক আচলতে মই মানে সেই থানখনতে থাকোঁ ক'লেও বেয়া নহয় মই থাকোঁৱেই আৰু আপোনালোকে সুফল নোপোৱালৈকে আপোনালোকে আহিব নালাগে মই ইমানখিনিয়ে কৰিলোঁ আপোনালোকে সুফল নোপোৱালৈকে আহিব নালাগে যেতিয়া আপোনালোকে সুফল পাব তেতিয়া আহক থানভাগলৈ আৰু আপোনালোকক এইটোৱে ক'ব যোৱা নাই যেন আপোনালোকে প্ৰমাণ পাবই বুলিয়ে কিন্তু আপোনালোকে বিশ্বাস কৰি চাওকচোন বিশ্বাস কৰিলেনো কি অথলে যায় চিকিৎসা নামততো ইখন চিকিৎসালয়লৈ সিখন চিকিৎসালয়লৈ নি থাকোঁতে কিমান লাখে পইচা খৰচ হয় যদি আপোনালোকে যদি এগছি বন্তি আগবঢ়াই এভাগী শৰাই আগবঢ়াই যদি আপোনালোকৰ সমস্যাবিলাক যদি সমাধা হৈ যায় তেতিয়া কি বেয়া কথা তো সেইকাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰক আচলতে হয়ো যাৰ অসুখ হৈ থাকে সেই অসুখ হৈ থকা ঘৰৰ গৃহস্থ লোকসকলেহে গম পায় বেলেগে গম নাপায় কিন্তু যাৰ লগত কিবা এটা সমস্যা হৈ থাকিব সেই সকলেহে গম পাব বেলেগে কিন্তু গম নাপায় তো এই ভিডিঅ'টোৰ তলত বেয়া কমেণ্টো কৰিবলৈ আহিব কিন্তু উপায় নাই সেইসকলে আজিলৈকে একো সমস্যাত পৰা নাই সমস্যাৰ সন্মুখীন হোৱা নাই সেইকাৰণে এনেদৰে বেয়া কমেণ্ট কৰিবলৈ আহিব তো বেয়া কমেণ্টক লৈ মোৰ কোনো বেয়া ভাৱ নাই কাৰণ কেলৈ সিহঁতি এনেকুৱা এটা সংকটত পৰিব লাগিব তেতিয়াহে বুজি পাব আৰু যোনসকল লোকে এনেকুৱা সমস্যাত ভুগি আছে সমস্যা পৰি আছে সেইসকলে বুজি পায় সেইকাৰণে বিশ্বাস কৰে আপোনালোকে মোৰ লগত যোগাযোগ কৰক মেছেজ কৰক আপোনালোকে শৰাই দিব পাৰিব মোৰ দ্বাৰাই দিব পাৰিব আপোনালোকে শৰাই মই যোগাযোগ কৰাই দিম আচলতে মই শৰাই কেনেকৈ দিব লাগে কি কথা মুঠৰ মই এইটোৱে ক'লোঁ যেন অগ্নিনাভ মন্দিৰতকৈ এই থানভাগ জাগ্ৰত মই ইমানখিনিয়ে ক'লোঁ অগ্নিনাভ মন্দিৰতকৈ এই থানভাগী জাগ্ৰত সঁচা কথা কৈছোঁ এনেকুৱাই অসুখীয়া লোক এই থানভাগীত ভাল হৈছেহি আৰু এটা কথা মন কৰিব আমি যেন এডভাৰটাইজিংবিলাক দেখোঁ যেন কিছুমান এক সপ্তাহত আপুনি এই প্ৰডাক্টটো ঘঁহক এক সপ্তাহত
বগা হৈ যাব বগা হোৱা ক'ৰবাত দেখিছেনে কিন্তু এই থানভাগিত তেনেকুৱা কোনো এডভাৰটাইজিং নহয় কিন্তু চিন্তা কৰক এটা ব্ৰেণ্ডেড মাল কেতিয়াও এডভাৰটাইজিং কৰি ফকতীয়া কৰি নাথাকে কিন্তু এইটো মনত ৰাখিব ঠিক আছে যোনবিলাক মানে ব্ৰেণ্ডেড মাল নহয় সেইবিলাকে কিন্তু এডভাৰটাইজিং পূৰা হয় ব্ৰেণ্ডেড মাল কিন্তু এডভাৰটাইজিং নহয় মনত ৰাখিব আৰু আপোনালোকে শৰাই যদি ঘৰৰ পৰা যদি দিব বিচাৰে মোক মেছেজ কৰক মই দিয়াই দিম আপোনালোকক শৰাই আৰু চাকি ধূপ ধূনা আপোনালোকক গোটেই আগবঢ়াই দিম আপোনালোকে খালি মোক মেছেজ কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক অন্ততঃ এটা শ্বেয়াৰেই আন 10 জনৰ যদি সমস্যা সমাধান হয় কি বেয়া কথা আন 10 জনৰ সমস্যাবিলাক সমাধান হৈ যাব সেইফালৰ পৰা আপোনালোকে আশীৰ্বাদ পাব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু লগতে ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ